এই ভোগা পূজাটো আজি মোৰ এটা পুত্ৰ সন্তান আছিল। বাহিৰত কমতা কৰিবলৈ গৈ তেওঁ নিৰুদ্দেশ হৈছে বুলি আমি খবৰ পাইছো। কালি 4টামান বজাত তেওঁক যেন উদ্ধাৰ কৰি মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাইছো, মোৰ পুত্ৰটিক ঘৰলৈ যেনে তেনে অনা ব্যৱস্থা কৰে। MLA ছাৰকো মই কাতৰে অনুৰোধ কৰিছো, মোৰ পুত্ৰটিক যেন মই মুখখনি চাব পাৰো, অনা ব্যৱস্থা কৰি দিয়ক। মোক অসহায় অৱস্থাত তেওঁলোকে কৰ্ম কৰিবলৈ গৈছিলে, ক'ত আছে আমি ভাষা বুজি নাপাওঁ। নিউজ চেনেলতে মই কাতৰে অনুৰোধ কৰিছো। আমাৰ গাঁৱৰে স্থানীয় যুৱক যাৰ নাম জিতুল গগৈ, বিপুল গগৈ আৰু বুলুমণি গগৈ একমাত্ৰ পুত্ৰ। তেওঁ যোৱা 5 বছৰ ধৰি চেন্নাইত এপ'লো টায়াৰ কোম্পানীত কৰ্মৰত হৈ আছিলে আৰু আমি কালি খবৰ পাইছোঁ প্ৰায় 4টামান বজাত যে তেওঁ কেৰেলাৰ আলুৰা নামৰ এখন ঠাইত তেওঁৰ ট্ৰেইনালীৰ কাষতে তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে। আৰু তাৰ আলুৰা পুলিচে আমাক জানিব দিছে যে আমি যি আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড যেতিয়া মেটচ কৰিছোঁ তেওঁ সম্পূৰ্ণ মিল খাইছে, কিন্তু এতিয়ালৈকে আমি তেওঁৰ মৃতদেহটো দেখিবলৈ পোৱা নাই। আৰু মৃতদেহটো আমি সমগ্ৰ গাঁৱৰ ৰাইজে আমি গাঁৱত তেওঁক বিচাৰিছোঁ যাবলৈ, আৰু শেষবাৰৰ কাৰণে যাতে মাকে আৰু দেউতাকে তেওঁৰ মুখখন চাবলৈ পায়, সেইকাৰণে আমি মৃতদেহটো আনি দিয়াৰ ব্যৱস্থা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত চক্ৰধৰ গগৈ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, যাতে এই দৰিদ্ৰ পৰিয়ালটিয়ে তেওঁৰ একমাত্ৰ সন্তানটিৰ মৃতদেহ ঘৰত চাবলৈ পাইছে। অসুবিধা আপোনালোকে দেখিব পাইছে, আৰ্থিকভাৱে ইমান সবল নহয় পৰিয়ালটি, সেইকাৰণে যদি চৰকাৰে এই দিশত সহায় সহযোগিতা আগবঢ়াব পাৰে বহুখিনি সহায় হ'ব এই দৰিদ্ৰ পৰিয়ালটিৰ। এই ভোগা পূজাটো আজি মোৰ এটা পুত্ৰ সন্তান আছিল। বাহিৰত কমতা কৰিবলৈ গৈ তেওঁ নিৰুদ্দেশ হৈছে বুলি আমি খবৰ পাইছো। কালি 4টামান বজাত তেওঁক যেন উদ্ধাৰ কৰি মুখ্যমন্ত্ৰী ছাৰলৈ অনুৰোধ জনাইছো, মোৰ পুত্ৰটিক ঘৰলৈ যেনে তেনে অনা ব্যৱস্থা কৰে। MLA ছাৰকো মই কাতৰে অনুৰোধ কৰিছো, মোৰ পুত্ৰটিক যেন মই মুখখনি চাব পাৰো, অনা ব্যৱস্থা কৰি দিয়ক। মোক অসহায় অৱস্থাত তেওঁলোকে কৰ্ম কৰিবলৈ গৈছিলে, ক'ত আছে আমি ভাষা বুজি নাপাওঁ। নিউজ চেনেলতে মই কাতৰে অনুৰোধ কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।